নমস্কাৰ, মোৰ পেৰেদি কিটচেন চেনেলটোলৈ আপোনালোকক সকলোকে নমস্কাৰ। আজি আমি এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ঘৰুৱা লোকেল পদ্ধতিৰে বাৰ্গাৰ। আহকচোন আমি আজি পনীৰৰ বাৰ্গাৰ কেনেকৈ বনাওঁ চাই থাকোঁ। তেনেহ'লে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাৰ্গাৰৰ কাৰণে আমি বন লৈছোঁ। ইয়াতে চচ লৈছোঁ, আদাৰ পাত কেইটামান লৈছোঁ, পদুনা লৈছোঁ, গাজৰ লৈছোঁ, তিয়ঁহ লৈছোঁ, বিট লৈছোঁ, বিলাহী লৈছোঁ, পনীৰ লৈছোঁ আৰু কিছু দৈ লৈছোঁ। এতিয়া আমি চাই থাকোঁ, আহকচোন। ব্ৰেডটো সেকি লৈছোঁ বাটাৰ দি। ভালদৰে গোন্ধ ওলায় আৰু ইয়াতে এবাৰ মই কেৰাহীত তেল দি দিছোঁ আৰু মই আলুখিনি ভাজি লৈছোঁ। ইয়াতে আলু মই পেষ্ট এটা বনাম, গতিকে ইয়াতে অকণমান নিমখ দি দিছোঁ আৰু ৰং গুড়া দি দিছোঁ আৰু এইটো মই সৰু সৰুকৈ পনীৰ কাটিছোঁ, পনীৰখিনি দি দিছোঁ। মই ভাজি লওঁ। ইয়াতে মই বনটো দি দিলোঁ। প্ৰথমতে চচ দি দিলোঁ, তাৰপিছত মই বনাই থোৱা আদা আৰু পদুনাৰ পেষ্ট এটা দি দিলোঁ। এতিয়া আলুৰ পেষ্টটো দি দিলোঁ। তাৰপিছত মই অকণমান গাজৰ দি দিলোঁ। গাজৰ, কাটি থোৱা বিট, লগতে কাটি থোৱা তিয়ঁহ মই দি দিলোঁ। এতিয়া বিলাহী দি দিলোঁ। তাৰপিছত মই মেয়নিৰ সলনি দৈ দি দিছোঁ, কাৰণ মই ঘৰুৱা হিচাপে বনাইছোঁ কাৰণে ইয়াত মই দৈ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ওপৰত দি দিলোঁ, কাৰণ মই বাটাৰেদি সেকি দিছোঁ কাৰণে এইটো ধুনীয়া এটা চেণ্ট ওলাইছে। এইটো বাৰ্গাৰ চাই লওকচোন কেনেকুৱা হৈছে মোৰ বাৰ্গাৰ। ভাল লাগিলে আপোনালোকক খাই চাব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভাল পালে বাই বাই দে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বাই বাই দে।